জননেতা স্বৰ্গীয় ৰামেশ্বৰ ধানোৱাৰ মৃত্যুবাৰ্ষিকীত জ্ঞানাংকুশ আৱাসিক বিদ্যালয়ত উপস্থিত মনোজ ধানোৱাৰ। বুধবাৰে জননেতা স্বৰ্গীয় ৰামেশ্বৰ ধানোৱাৰৰ মৃত্যুবাৰ্ষিকী উপলক্ষে তিনিচুকীয়াৰ ১ নং বালুপৰা গাঁৱস্থিত জ্ঞানাংকুশ আৱাসিক বিদ্যালয়ত উপস্থিত হয় আপ অসমৰ ৰাজ্যিক আহ্বায়ক তথা স্বৰ্গীয় ৰামেশ্বৰ ধানোৱাৰৰ সুসন্তান মনোজ ধানোৱাৰ। তেখেতৰ পিতৃৰ মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। প্ৰথম কাৰ্যসূচী অনুসৰি ডিগবৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী সকলোৰে প্ৰিয় নেতা স্বৰ্গীয় ৰামেশ্বৰ ধানোৱাৰৰ সোঁৱৰণত ছাত্ৰ ছাত্ৰীসকলে এটি প্ৰাৰ্থনা পৰিৱেশন কৰে। উক্ত অনুষ্ঠানত RD ছিনিয়ৰ ছেকেণ্ডেৰী ট্ৰাষ্ট বিষয়ববীয়াসকল উপস্থিত থাকে। লগতে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক লঘু আহাৰ বিতৰণ কৰে। শেষত ছাত্ৰ ছাত্ৰীসকলক অংশগ্ৰহণ কৰাৰ বাবে মনোজ ধানোৱাৰৰ লগতে RD ছিনিয়ৰ ছেকেণ্ডেৰী ট্ৰাষ্টৰ সমূহ বিষয়ববীয়াই কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। ৰাইজৰ দান বৰঙণিৰে আমি অনুষ্ঠানটো পৰিচালনা কৰি আছোঁ বৰ্তমানলৈকে। আৰু তাৰ লগতে আমি যেতিয়া শিশুগৃহ আমি আৰম্ভ কৰিলোঁ, আমি দেখিলোঁ তেওঁলোকক অকল হৈ খোৱা বোৱা কৰাটোৱেই জীৱনৰ মূল উদ্দেশ্য নহয়। দিনত প্ৰিন্সিপাল দিব্যজ্যোতি দে, ভাইচ প্ৰিন্সিপাল মমী বৰঠাকুৰ বাইদেউ, মানস শইকীয়া ডাঙৰীয়া, তেখেতলোকৰ আইডিয়া আছে। তেখেতলোকে ক'লে যে আজি আমি ইয়াত আহিম বুলি, কিন্তু মই জনা নাছিলোঁ সঁচাকৈ যে ইয়াতে ইমান ডাঙৰ এটা অনুষ্ঠান আপোনালোকে চলাই আছে। বহুত সময়ত আমি কি হয়, আমি গৌৰৱ অনুভৱ কৰোঁ, বহুত ডাঙৰ কলেজ চলাই আছোঁ, স্কুল চলাইছোঁ, ইটো কৰিছোঁ সিটো কৰিছোঁ, কিন্তু আপোনালোকৰ দৰে এই মহান কামটো আমিনো ক'ত কৰিছোঁ। সন্তান কিন্তু ডাঙৰ কথা নহয়, কিন্তু তেওঁলোক একেজন ঈশ্বৰৰে সন্তান, যি ঈশ্বৰৰ সন্তান আমি। আৰু এই সন্তানৰ কথা আমি যদি সন্তানেই চিন্তা নকৰোঁ, কোনে চিন্তা কৰিব? সেইকাৰণে জননেতা ৰামেশ্বৰ ধানোৱাৰদেৱৰ আজি যি মৃত্যুবাৰ্ষিকী, এই মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি আমি এখন অনাথ আশ্ৰমত অহাৰ বিষয়ে আলোচনা কৰিছোঁ। চাকৰি পালে তাত যাব লাগিব। দৰাচলতে এইটো আমাৰ এই যিটো ট্ৰাষ্ট আছে, সেই ট্ৰাষ্টৰ জৰিয়তে এই আজিৰ কাৰ্যসূচীটো লোৱা হৈছিলে। এই অনুষ্ঠানটোৰ যি মেনেজমেণ্ট কৰ্তৃপক্ষ আছে তেখেতলোকৰ লগত কথা পাতি, কিন্তু ইয়াত আহি যিটো অনুভৱ কৰিছোঁ যে ইমান এটা বৃহৎ অনুষ্ঠান, কোনো ধৰণৰ মানে কোনো প্ৰাইভেট এজন অ'নাৰ বুলি কথা নাই, সম্পূৰ্ণ ৰাইজৰ সহযোগিতাত ইমান ডাঙৰ এটা বৃহৎ অনুষ্ঠান গঢ় লৈ উঠিছে। প্ৰায় 140জন ছাত্ৰ ছাত্ৰীক তেওঁলোকে সম্পূৰ্ণৰূপে তেওঁলোকে সমৰ্থন দি মেলি তেওঁলোকক আগবঢ়াই লৈ গৈছে। কেৱল শিক্ষাৰ ক্ষেত্ৰত নহয়, সম্পূৰ্ণৰূপে এইটো সঁচাকৈ এটা বিৰাট শলাগ ল'ব লগা কথা বুলি মই অনুভৱ কৰিছোঁ।
সৎ মানুহ সৎ চিন্তাধাৰা লৈ এতিয়াও সমাজত জীয়াই আছে, সমাজখনক কেনেকৈ আগবঢ়াই লৈ যাব পাৰে, তেনে চিন্তাধাৰা লৈ ইয়াত যে মানুহে এনেকৈ কাম কৰিব পাৰে, এই কথাখিনি কিন্তু আমি ইয়াতে আহি অনুভৱ কৰিছোঁ। আৰু সঁচাকৈ এটা ভাল এটা অনুভৱ হৈছে আৰু ভৱিষ্যতে আশা কৰিছোঁ এনেধৰণৰ অনুষ্ঠানক আমিও কিঞ্চিত মাত্ৰা হ'লেও সহায় কৰি যদি আগবঢ়াই লৈ যাব পাৰোঁ, নিজকে ধন্য বুলি অনুভৱ কৰিম। ইয়াত উপস্থিত হৈছে তেখেতসকল আৰু ছাত্ৰ ছাত্ৰীৰ লগত মত বিনিময় কৰিলে, আপোনালোকৰ বিষয়ে ভালকৈ জানিলে, তেওঁলোকে কি ক'ব? নহয়, ভাল লাগিলে। বিশেষকৈ মানে অসমৰ ইমান ডাঙৰ এজন জননেতাৰ মৃত্যুবাৰ্ষিকী উদযাপনৰ কাৰণে আমাৰ এই অনুষ্ঠানত তেওঁলোকে আহিলে। তো মানে কিবা না কিবা এটা উদ্দেশ্য লৈ কিনে মানুহে আহিলে অনুষ্ঠানৰ বিষয়ে মানুহে গম পায়। আৰু আমি আৰম্ভণিৰ পৰাই এনেধৰণে কাম কৰি আছোঁ। ৰাইজে নিজে স্বতঃস্ফূৰ্তভাৱে নিজৰ স্বইচ্ছাৰে আহি কিনে যোনে যি পাৰে, আমি কাৰোৰ ওচৰত গৈ কিনে বা তেনেকৈ এইটো দিব লাগে, এইটো কৰিব লাগে, তেনেধৰণৰ নহয়। মানুহে আহক, অনুভৱ কৰক, দেখক কোনটো ভাল হৈছে, বেয়া হৈছে, দিয়া পৰামৰ্শ দিয়ক, আৰু ইয়াক কেনেকৈ ভাল কৰিব পাৰি আমি, আৰু ইয়াক কেনেকৈ আগবঢ়াই লৈ যাব পাৰি, এই সকলো। কাৰণ যিহেতু অনুষ্ঠান ৰাইজৰ হয়, ৰাইজৰ সহযোগিতা চলি আছে। আজি ভাল লাগিছে, মনোজ দা নিজে তেওঁৰ দেউতাকৰ এই মৃত্যুবাৰ্ষিকী উপলক্ষে উপস্থিত হৈছে, আৰু তেওঁৰ লগতে আৰু কেইবাজনো ইয়াত ব্যক্তিসকল উপস্থিত আছে। মই সকলোকে আহ্বান কৰোঁ, তেওঁলোকৰ দ্বাৰা অন্যান্য ব্যক্তিসকলকো এই মেছেজ যাব আৰু এনেধৰণৰ অনুষ্ঠান পৰিচালনা কৰিবলৈ সুবিধা হ'ব বুলি মই অনুভৱ কৰোঁ। ধন্যবাদ। ব্যুৰো ৰিপৰ্ট, আৰবান তিনিচুকীয়া নিউজ।